আপোনালোকে কিবা চাকৰি কৰি আছে নেকি আৰু ভাবিছে এবাৰ আহিবলগীয়া যি এডিআৰ 3.0 সেই এক্সামটো দিম ভবাৰ লগে লগে আপোনালোকৰ মনত চাগে এটা কুৱেশ্যন আহিছে যে আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব নে নোৱাৰে ঠিক আছে নিশ্চয় সকলোৰে এই কুৱেশ্যনটো মনলৈ আহিব তেনেহ'লে আপোনালোকে আজি এটা ভাল ভিডিঅ' এটা সঠিক ভিডিঅ'ত আপোনালোকে ক্লিক কৰিছে য'ত আমি ডিছকাছ কৰিম কেনেকৈ আপোনালোকে এই আহিবলগীয়া এডিআৰ এক্সামটো ক্লিয়াৰ কৰিব পাৰিব আমি প্ৰেক্টিকেলি আজি ডিছকাছ কৰিম গোটেইখিনি বস্তু যে আপোনালোকে এই আহিবলগীয়া এডিআৰ 3.0 এক্সামটো কেনেকৈ ক্লিয়াৰ কৰিব এজ এ ৱৰ্কিং প্ৰফেশ্যন নমস্কাৰ মই সকলোকে মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৱে হৈছে ৱৰ্কিং প্ৰফেশ্যন ঠিক আছে সো আপোনালোকৰ মনত যিমানখিনি কথা আছে যিমানখিনি কুৱেশ্যনছ আছে যিমানখিনি আমাৰ আগত ক'বলগীয়া আপোনালোকৰ কথা আছিলে গোটেইখিনি বস্তু আজি মই কি কৰিছো এই ভিডিঅ'টোত লৈ আহিছো ইয়াত মই কেইটামান মেইন পইণ্ট হিচাপে লৈ আহিছো ঠিক আছে এইখিনি আমি পইণ্ট ৱাইজ আজি কি কৰিম ডিছকাছ কৰিম আৰু ইয়াৰ সলিউশ্যনৰ কথা ডিছকাছ কৰিম যাতে আপোনালোকে এই ভিডিঅ'টো চাই পেলাই বুজিব পাৰে যে আপোনালোকৰ এজ এ ৱৰ্কিং প্ৰফেশ্যনেল হৈও আপোনালোকে কি কৰিব পাৰে আহিবলগীয়া যি এডিআৰ 3.0 এক্সামটো ক্লিয়াৰ কৰিব পাৰে সো আচল কথাটো কি জানেনে মানে মই যদি ক'বলৈ যাওঁ এজ এ ফুল টাইম এছপিৰেণ্ট যদি থাকে তেওঁ এটা কিবা এটা কম্পিটিটিভ এক্সাম ক্লিয়াৰ নকৰিবও পাৰে বাট আপুনি যদি এজ এ ৱৰ্কিং প্ৰফেশ্যন হৈ আছে আপুনি যদি কিবা এটা এক্সাম দিব বিচাৰিছে আপুনিও সেই এক্সামটো ক্লিয়াৰ কৰিব পাৰে তেওঁ নকৰিব পাৰে বাট আপুনি কৰিব পাৰে কিয়নো কৰিব পাৰে মই সেই কথাটো যদি ক'বলৈ যাওঁ আপোনালোকে সকলোৱে জানে এটা এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে আমাৰ কি লাগিব মেইনলি কনচিষ্টেঞ্চি ডিসিপ্লিন এণ্ড সেলফ বিলিভ থাকিব লাগিব আমাৰ যদি এই তিনিটা বস্তু আছে তেনেহলে আমি সকলো ধৰণৰ এক্সাম কি কৰিব পাৰো ক্লিয়াৰ কৰিব পাৰো আমি সকলোৱে জানো সদ্য ঘোষিত যি এপিএসসি এক্সাম আছে তাত যিজন ব্যক্তিয়ে আমাৰ প্ৰথম স্থান লাভ কৰিছিলে তেওঁ এজন ৱৰ্কিং প্ৰফেশ্যনেল আছিলে হয় তেওঁ যদি এপিএসসিৰ দৰে এটা ডাঙৰ এক্সাম ৱৰ্কিং প্ৰফেশ্যনেল হৈ পেলাই যদি কৰিব পাৰে ক্লিয়াৰ কৰিব পাৰে তেনেহলে আমি এডিআৰ কিয় নোৱাৰিম নিশ্চয় আমি পাৰিম সো আজি এই গোটেই বস্তুবোৰ আমি কি কৰিম এই ভিডিঅ'টো ডিছকাছ কৰিম সো আপোনালোক সকলোৱে শেষলৈকে চাই থাকিব আপোনালোকৰ মনৰ যিখিনি ডাউট যিখিনি কুৱেশ্যন যিখিনি আমাৰ লগত শ্বেয়াৰ কৰিবলগীয়া আপোনাৰ কথা আছিলে গোটেইখিনি আপোনালোকৰ কি হ'ব ক্লিয়াৰ হ'ব ঠিক আছে তেনেহ'লে আজি আমাৰ যিটো ছেশ্যন হয় সেইটো আমি আৰম্ভ কৰোঁ তো ছেশ্যনটো আৰম্ভ কৰাৰ আগতে মই এটা ডাঙৰ কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ য'ত কোৱা হৈছে যে ৱৰ্কিং প্ৰফেশ্যনে এডিআৰ ক্লিয়াৰ কৰিব পাৰিবনে সো এইটো এটা বহুত ডাঙৰ কুৱেশ্যন হয় ঠিক আছে এই কুৱেশ্যনটো এনচাৰ মই নিদিওঁ এই কুৱেশ্যনটো এনচাৰ দিব আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক চাই পেলাই আপোনালোকে কি কৰিব এই কুৱেশ্যনটোৰ এনচাৰ দিব যে আপোনালোকে কি ভাবে যে আমি ক্লিয়াৰ কৰিব পাৰিম নে নোৱাৰিম সকলোৱে মোক এই কুৱেশ্যনটো এনচাৰ কমেণ্টত কৰিব ঠিক আছে সো মই ক'লো অলৰেডি যে আমি আজি যিটো ভিডিঅ' হ'ব সেইখিনি আমি কেইটামান মেইন পইণ্ট হিচাপে আমি ডিছকাছ কৰিম ঠিক আছে যেনেকৈ ফাৰ্ষ্ট মোৰ পইণ্টটো হৈ গ'ল যে ৱৰ্কিং প্ৰফেশ্যনেলৰ বিগেষ্ট প্ৰব্লেম কি সো আমি এজ এ ৱৰ্কিং প্ৰফেশ্যনেল আমাৰ ডাঙৰ প্ৰব্লেমটো কি এটা এক্সাম দিবৰ কাৰণে ঠিক আছে এটা এক্সাম দিবলৈ আমি যাব বিচাৰিছোঁ এটা এক্সাম দিব বিচাৰিছোঁ এটা এক্সাম ক্লিয়াৰ কৰিব বিচাৰিছোঁ কিন্তু আমাৰ প্ৰব্লেমবিলাক কি আছে ফাৰ্ষ্ট প্ৰব্লেমটো হৈ গৈছে কি আমি সকলোৱে জানো টাইম আমি কি কৰিব নোৱাৰোঁ টাইম মেনেজ কৰিব নোৱাৰোঁ হয় ছেকেণ্ড মোৰ প্ৰব্লেমটো কি হৈ আছে যদি মই টাইম মিলাব পৰা নাই বা যদি মই ধৰি লওক টাইম মিলাব পাৰিছোঁ তেনেহ'লে আমাৰ কি আছে অফিচৰ ৱৰ্কলোড আছে ঠিক আছে সো ছেকেণ্ড মোৰ প্ৰব্লেমটো হৈ গ'ল ৱৰ্কলোড হয় 3 নম্বৰ প্ৰব্লেমটো হৈ গ'ল যে আমি কনচিষ্টেঞ্চি থাকিব নোৱাৰোঁ আমি ধৰি লওক 3 দিন 4 দিন পঢ়িছোঁ নেক্সট আমাৰ আকৌ কি হৈ যায় এটা ডাঙৰ গেপ পৰি যায় হয় সো 3 নম্বৰ ডাঙৰ প্ৰব্লেমটো হৈছে আমাৰ কনচিষ্টেঞ্চি নহয় আমি 3 দিন 4 দিন পঢ়োঁ বাকী আমি কি কৰিব নোৱাৰোঁ পঢ়িব নোৱাৰা হৈ যাওঁ কিবা কাৰণত কিবা প্ৰব্লেম হয় কিবা অফিচৰ কাম থাকে কিবা নহ'লেও কিবা এটা আমাৰ কি হৈ যায় প্ৰব্লেম আহি যায় ঠিক আছে 4 নম্বৰ প্ৰব্লেমটো হৈ গ'ল কি আমাৰ যিটো উইকেণ্ড হয় ছেটাৰডে ছানডেটো আমি কি কৰোঁ ৱেষ্ট কৰোঁ ছেটাৰডে ছানডেটো আমি কি কৰি দিওঁ ৱেষ্ট কৰি দিওঁ হয় সো সেইটো এটা আমাৰ ডাঙৰ প্ৰব্লেম হৈ আছে সো 4 নম্বৰ ডাঙৰ প্ৰব্লেমটো হৈ গ'ল আমাৰ ছেটাৰডে ছানডেটো আমি এনে কি কৰোঁ ফূৰ্তি ফাৰ্তা কৰি পেলাই আমি ৱেষ্ট কৰি দিওঁ নেক্সট মোৰ ডাঙৰ প্ৰব্লেমটো হৈ আছে কি যে যেতিয়া মই ছেটাৰডে ছানডেটো ৱেষ্ট কৰি দিওঁ দেন মোৰ কি হয় এটা দুখী ভাৱ হয় গিল্ট ফিল হয় যে বাকী ফুল টাইম এছপাইৰেণ্টে কি কৰি আছে দিন ৰাত পঢ়ি পেলাই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে কিন্তু মই এতিয়া ৱৰ্কিং প্ৰফেশ্যনেল হৈ মই 9 to 5 জব কৰি পেলাই ৰাতি পঢ়ি পেলাই মই এক্সামটো কেনেকৈ ক্লিয়াৰ কৰিব পাৰিম হয় সো এইটো হৈছে আপোনালোকৰ ডাঙৰ প্ৰব্লেম যিটো হৈছে আপোনালোকৰ 5 নম্বৰ প্ৰব্লেম যিটো হয় আমাৰ কি দুখ ফিল হয় গিল্ট ফিল হয় আমি দুখী লাগে নিজকে ঠিক আছে সো এটা কথা মনত ৰাখিব এই যিকেইটা প্ৰব্লেম হয় এইকেইটা নৰ্মেল প্ৰব্লেম এইটা অকল আপোনাৰ নহয় সকলোৰে থাকে আৰু আচল কথা কি এইকেইটা প্ৰব্লেমৰ আপোনালোকৰ সলিউশ্যনো আছে ঠিক আছে সো এটা বস্তু আমি মনত ৰাখিব লাগে যে আমাৰ অসমত এটা কথা আছে যে আমি কিবা এটা বস্তু পাবৰ কাৰণে কিবা এটা বস্তু হেৰাব লাগে হয় সো এটা কথা মনত ৰাখিব টাইম মেনেজমেণ্টটো কি হয় কি নহয় মই লাহে লাহে আপোনালোকক কৈ দিম কেনেকৈ আপোনালোকে পঢ়িব লাগে কি কথা কি বতৰা কিন্তু আপোনালোকে চাব আপোনালোকে যেতিয়া সময় পায় সেই সময়টো
ৱেষ্ট নকৰিব ঠিক আছে যদি কিবা এটা সময় পাইছে ধৰি লওক 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা কিবা এটা অলপমান হ'লেও সময় পাইছে সেই সময়টো আপুনি বেলেগ একো নকৰিলেও আপুনি কি পঢ়িছে কি নপঢ়িছে সেইখিনি বস্তু মনৰ ভিতৰতে ৰিভিজন কৰিব এটা বস্তু মনত ৰাখিব এজ এ ৱৰ্কিং প্ৰফেশ্যন হৈ পেলাই আপোনালোকৰ কাৰণে এটা ডাঙৰ ৱেপেন হ'ব ৰিভিজন সেকশনটো আপোনালোকে ৰিভিজন সেশনটো আপোনালোকৰ ডাঙৰ ৱেপেন হ'ব সেইটো বস্তু আপোনালোকে মনত ৰাখিব সেইটো আপোনালোকে ইউজ কৰিব লাগিব ঠিক আছে ৰিভিজন সেশনটো আপোনালোকে ৰাখিব সদায় লগত সো আপোনালোকে যেতিয়াই সময় পায় ট্ৰাই কৰিব দিনটোত কি পঢ়িলে কি নপঢ়িলে কাৰেণ্ট এফেয়াৰ্ছে হওক বা যিয়ে নহওক আপোনালোকে কি কৰিব ৰিভিজন কৰিব ট্ৰাই কৰিব মনৰ ভিতৰতে ৰিভিজন কৰিব যেতিয়া আপুনি মনৰ ভিতৰত ৰিভিজন কৰিব আপোনালোকৰ চাব গোটেইখিনি বস্তু কি হৈ থাকিব লাহে 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 ইম্প্ৰুভমেণ্ট আহি থাকিব ঠিক আছে তো সেকেন্ড প্ৰবলেমটো হৈ গ'ল কি আপোনালোকৰ ৱৰ্কলোড চাওক 9 to 5 জব কৰিব ৱৰ্কলোড হ'ব আৰু ঘৰ যেতিয়া আহিব আপোনালোকৰ কি হৈ যাব এনাৰ্জি নাইকিয়া হৈ যাব আপোনাৰ একদম পুৰা মানে ভাগৰুৱা হৈ যাব হয় কিন্তু চাব সেই যেটো ভাগৰুৱা হয় সেই ভাগৰুৱাটো আপোনালোকৰ কি হয় মেন্টেলি ভাগৰুৱা হয় আপোনালোকৰ ফিজিক্যালি ভাগৰুৱা নহয় হয় আৰু আমি সকলোৱে জানো যেটো যিজন ব্যক্তিয়ে মেন্টেলি ভাগৰুৱা হয় তেওঁ সেই ভাগৰুৱাটো দমনো কৰিব পাৰে হয় কেনেকৈ দমন কৰিব পাৰে সেইটো আপোনালোকে নিজৰ ভাল পোৱা বস্তু এটা কৰি বেলে ঠিক আছে আপুনি ধৰি লওক কফি খাই ললে চাহ খাই ললে অকমান গান শুনি ললে অকমান কিবা এটা কৰি ললে আৰু আপুনি যেটো বস্তু ভাল পোৱা বস্তু থাকে সেইটো যদি আপোনালোকে কৰিলে আপোনালোকৰ এই যেটো ভাল ভাগৰুৱা ভাৱ থাকে সেই ভাগৰুৱা ভাৱটো কি হৈ যাব নাইকিয়া হৈ যাব সো চাব মই বাৰে বাৰে কৈছো যে কিবা এটা বস্তু পাবৰ কাৰণে আমি কিবা এটা বস্তু হেৰাব লাগিব এতিয়া আমি ADRE 3.0 এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে আমি এতিয়া বৰ্তমান কৰি থকা জবটো আমি কি কৰিব নোৱাৰো এৰিব নোৱাৰো ঠিক আছে এইটো এৰি দিলে আমাৰ কি হ'ব প্ৰবলেম হৈ যাব কাৰণ কিয় পইচা ইম্পৰ্টেন্ট আমাক পইচা লাগে সো আমি এই জবটো এৰিব নোৱাৰো সো আমি যেহেতু জবটো এৰিব নোৱাৰো সো আমি কি কৰিব লাগিব আমাৰ যেটো ভাগৰুৱা ভাৱ মনৰ যেটো ভাগৰুৱা ভাৱ সেই ভাগৰুৱা ভাৱটো আমি এৰিব লাগিব আপোনাৰ মনটো দৃঢ়ভাৱে আপোনাৰ কি কৰিব ষ্ট্ৰং কৰিব লাগিব আপোনাৰ মনটো পুৰা ষ্ট্ৰং কৰিব লাগিব যে মোৰ ভাগৰ লগা নাই মই এটা গৈ মোৰ এইখিনি কৰিবলগীয়া আছে এইখিনি মই কৰিমই বুলি আপোনাৰ মনটো তেনেকুৱাকে ডাঠ কৰিব লাগিব সকলোৱে ঠিক আছে সেকেন্ড প্ৰবলেমটো যেতিয়া আমাৰ সলিউশন হৈ গ'ল দেন থাৰ্ড প্ৰবলেমটো তো থাৰ্ড প্ৰবলেমটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ প্ৰবলেম তো আমাৰ কি হয় আমি জোস থাকিলে আমি কি কৰোঁ মোটিভেশন পাই যোৱাৰ লগে লগে আমি 3-4 দিন আমি কি কৰোঁ কন্টিনিউলি পঢ়ি দিওঁ দেন আমাৰ কি হৈ যায় প্ৰবলেম আহি যায় যে আমি এদিন মাজত গেপ পেলাই দিওঁ কিবা কাৰণে কিবা ধৰণৰ কিবা এটা প্ৰবলেম হৈ গ'ল আমি এদিন মাজত গেপ পৰি গ'ল সো এই যে এদিন গেপটো পৰি গ'ল সেই গেপটোৰ আপোনালোকৰ তাৰপিছত ফুলফিল হ'বৰ কাৰণে 4 দিন 5 দিন সময় আপোনালোকৰ কি কৰি যায় লাগি যায় আৰু আপোনালোকে সচৰাচৰ কি হৈ যায় তেনেকুৱা হোৱা দেখাই যায় প্ৰত্যেকৰ লগত যে মই 3 দিন পঢ়িলো 4 নম্বৰ দিন বা 5 নম্বৰ দিনটো মই ধৰি লওক পঢ়িব নোৱাৰিলো কিন্তু নেক্সট আকৌ যেতিয়া পঢ়িবলৈ বহিব সেই পঢ়া দিনটো আপোনালোকৰ 8 নম্বৰ 10 নম্বৰ দিন কৰি পেলাই কি হৈ যায় পাই যায় তাৰ পিছতহে আপোনালোকে কি কৰে পঢ়িবলৈ ষ্টাৰ্ট কৰে সো সেইটো ভুল কেতিয়াও নকৰিব আপোনালোকে লাগিলে অলপমান পঢ়িব কন্টিনিউ পঢ়িব লাহে 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 যেতিয়া আপোনালোকে সেই পঢ়াৰ হেবিটটো বনাই দিব তেনেহলে আপোনালোকৰ এই ইস্যুটো আৰু কেতিয়াও নাথাকে সো আপুনি যদি ধৰি লওক 3-4 দিন অলপ পঢ়িছে 1 ঘণ্টা পঢ়িছে 2 ঘণ্টা পঢ়িছে যিমান সময় পাইছে অলপকে পঢ়ি পেলাই কোনো দিন মিছ নোহাকে যেতিয়া পঢ়ি পেলাই আপোনাৰ হেবিটটো বনাই ল'ব আপোনাৰ মনৰ সেই হেবিটটো আনি দিব যে মই পঢ়িব লাগিব অলপমান মই পঢ়িব লাগিব তেনেহলে আপোনালোকৰ এই যেটো প্ৰবলেম থাকে সেই প্ৰবলেমটো আৰামছে কি হৈ যাব নাইকিয়া হৈ যাব ক্লিয়াৰ হৈছে সো নেক্সট প্ৰবলেমটো হৈ গ'ল আপোনালোকৰ স্যাটাৰডে সানডে সো আমাৰ কাৰ মন নাযায় সকলোৰে মন যায় হয় না যে গোটেই 5 দিন আমি ধৰি যদি কাম কৰাৰ পিছত দুদিন আমি পাইছো সেই দুদিনটো আমি কি কৰিব লাগে অকমান ৰেষ্ট ল'ব লাগে অকমান ভাগৰ মাৰিব লাগে আমি পাৰ্টি সাৰ্টি কৰিব লাগে হয় সবৰে মন যায় কিন্তু চাওক সময় আমাৰ হাতত বেছি নাই সেইটো মনত ৰাখিব সো এতিয়া যদি আমি পাৰ্টি সাৰ্টি কৰি ফুটি ফাটা কৰি পেলাই যদি আমি টাইমটো ৱেষ্ট কৰি দিওঁ তেনেহলে আমাৰ পৰীক্ষাৰ ওচৰলৈ আমাৰ যিখিনি সিলেবাস থাকিব সেই সিলেবাসখিনি কমপ্লিট কৰিবৰ কাৰণে আপোনালোকক বহুত কষ্ট হ'ব সো এতিয়া যেহেতু সময় আছে সো আপোনালোকে এতিয়াৰ পৰাই অলপকে পঢ়ক স্যাটাৰডে সানডেটো অফ পাইছে ভাল কথা আপোনালোকে গোটেই স্যাটাৰডে সানডেটো আপোনালোকে ৱেষ্ট নকৰিব মানে অলপমান সময় আপোনাক কি দিয়ক পঢ়াক দিয়ক ৰাতিপুৱা গধূলি অলপমান সময় পঢ়াক দিয়ক বাকি সময়খিনি লাগিলে আপোনালোকে ফুটি ফাটা কৰক ঠিক আছে কিন্তু এই গোটেই স্যাটাৰডে সানডেটো কেতিয়াও আপোনালোকে কি নকৰিব ৱেষ্ট নকৰিব সো আপোনালোকৰ কাৰণে এই স্যাটাৰডে সানডেটো একদম পুৰা এটা গোল্ড মাইন হয় ইয়াক আপোনালোকে বহুত ধুনীয়া ধৰণে আপোনালোকে ইউজ কৰিব পাৰিব কেনেকৈ ইউজ কৰিব মই গোটেইখিনি বস্তু ডিসকাস কৰিম লাহে লাহে কিন্তু আপোনালোকে মনত ৰাখিব এইটো আপোনালোকৰ কাৰণে এটা গোল্ড মাইন হয় আপোনালোকে ইয়াক ইউজ কৰিবই লাগিব এনি হাও ঠিক আছে নেক্সট প্ৰবলেমটো হৈ গ'ল আপোনালোকৰ কি দুখী ফিল হোৱা সো দুখী ফিল হোৱাটো আপোনালোকে চাব মনত ৰাখিব আপোনালোকে কেতিয়া দুখ ফিল হ'ব যেতিয়া আপুনি কম্পেয়াৰ কৰিব যাব বেলেগৰ লগত সো আপুনি সেইটো কাম নকৰিব এজ এ ৱৰ্কিং প্ৰফেশ্যন আপুনি কম্পেয়াৰ বেলেগৰ লগত নহয় নিজৰ লগত কৰিব আপুনি ডে বাই ডে কিমান আপোনাৰ কি হৈছে ইম্প্ৰুভ হৈছে সো আপুনি নিজৰ লগত যেতিয়া আপোনাৰ কি কৰিব কম্পেয়াৰ কৰিব তেতিয়া আপুনি সদায় বুজি পাব যে আপোনাৰ কি হৈ আছে এই যেটো মনৰ দুখ ভাৱ আছে সেই দুখ ভাৱটো লাহে লাহে কি হৈছে কমি আহিছে কাৰণ যেতিয়া আপুনি কম্পেয়াৰ কৰিব ট্ৰাই কৰিব নিজৰ লগত আজি ইমানখিনি কৰিছো কাইলে ইমানখিনি কৰিছো আপুনি যেহেতু কালিতকৈ অলপমান বেছি কৰিছে সো আপোনাৰ মনটো কি হৈ যাব অবভিয়াসলি ভাল লাগিব ঠিক আছে সো এই পাঁচটাই হৈছিলে আপোনালোকৰ বিগেষ্ট প্ৰবলেম ঠিক আছে এই প্ৰবলেম গিটা আমি কি কৰিব লাগিব ৰুট কৰিব লাগিব এই প্ৰবলেম গিটা আমি নাইকিয়া কৰিব লাগিব লাহে লাহে
ঠিক আছে নেক্সট আমি পইণ্টটো যাওঁ নেক্সট পইণ্টটো আমাৰ কি আছে মেইন পইণ্টটো মেইন পইণ্টটো হৈছে আমাৰ ৱৰ্কিং প্ৰফেশ্যনৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে অ'কে তো মই অলৰেডি ক'লো ৱৰ্কিং প্ৰফেশ্যনৰ হাতত কি হয় আপোনালোকৰ টাইম বহুত কম থাকে ঠিক আছে যিহেতু আপোনালোকৰ টাইম কম আৰু টাৰ্গেটটো বস্তু বহুত বেছি চ' আপোনালোকে তেনেকুৱাকৈ কাম কৰিব লাগিব যে আপোনালোকৰ হাতত যিহেতু টাইম কম চ' মই এনিহাও এইখিনি বস্তু খতম কৰিব লাগিব চ' আপোনালোকৰ মাইণ্ডছেটটো এনেকুৱা হ'ব লাগে মোৰ হাতত যিহেতু টাইম কম মই আজি যিকেইটা টাৰ্গেট লৈছোঁ সেইকেইটা মই এনিহাও কমপ্লিট কৰিমেই লাগিলে যিয়ে হৈ নাযাওক মই আজি এইকেইটা টাৰ্গেট লৈছোঁ 10টা কুৱেশ্যনে লৈছোঁ লাগিলে সেই 10টা মই কুৱেশ্যন এনিহাও মই কমপ্লিট কৰিমেই 20টা কুৱেশ্যন লৈছোঁ মই 20টা কুৱেশ্যন এনিহাও কমপ্লিট কৰিমেই ঠিক আছে আপোনালোকৰ মাইণ্ডছেটটো তেনেকুৱা হ'ব লাগিব ছেকেণ্ড কথাটো হৈ গ'ল আপোনালোকে ৱৰ্কিং প্ৰফেশ্যন হৈ পেলাই আপোনালোকে কেতিয়াও কি নকৰিব কম্পেয়াৰটো নকৰিব হা মই বাৰে বাৰে কৈছোঁ আগৰটো ক'লো এতিয়াও কৈছোঁ যে আপোনালোকে কম্পেয়াৰ কৰিব নাযাব আনৰ লগত আপোনালোকে সদায় কম্পেয়াৰ কৰিব নিজৰ লগত যেতিয়া আপুনি আনৰ লগত কম্পেয়াৰ কৰিব যাব এজ এ ফুল টাইম এছপাইৰেণ্টৰ লগত যেতিয়া কম্পেয়াৰ কৰিব যাব আপুনি নিজকে মানে বহুত উইক ফিল কৰিব মানে নিজে আপুনি বহুত উইক যেন ফিল কৰিব ঠিক আছে ত' কেতিয়াও আপুনি আনৰ লগত বা ফুল টাইম এছপাইৰেণ্টৰ লগত কেতিয়াও কম্পেয়াৰ কৰিব নাযাব আপুনি সদায় যেতিয়া আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাব সদায় আপুনি কম্পেয়াৰটো নিজৰ লগত কৰিব ঠিক আছে চ' আপোনালোকৰ মাইণ্ডছেটটো সদায় মেইনলি মনত ৰাখিব এনেকুৱা ধৰণৰ হ'ব লাগিব যে আমি টাইম কম যিটো টাৰ্গেট দিছে সেইটো কৰিম মোৰ কি হৈ আছে কম্পেৰিজনটো মই নিজৰ লগত কৰি আছোঁ আনৰ লগত নকৰোঁ থাৰ্ড বস্তু হৈ গ'ল যে আপোনালোকে এজ এ ৱৰ্কিং প্ৰফেশ্যনেল আপোনালোকে যি টি বস্তু পঢ়ি লাভ নাই ঠিক আছে আপোনালোকে সদায় কি পঢ়িব লাগিব এক্সাম ৰিলেটেড বস্তু এক্সাম ৰিলেভেণ্ট বস্তু পঢ়িব লাগিব যিখিনি বস্তু আপোনালোকে গম পাইছে এক্সামত আহিছে বা যিখিনি বস্তু এক্সামত অহা দেখা গৈছে যেনেকুৱা কুৱেশ্যনবিলাক এক্সামত আহি আছে চ' তেনেকুৱা বস্তুখিনিহে আপোনালোকে পঢ়িব লাগিব ঠিক আছে আপোনাক গোটেই কিতাপখন পঢ়াৰ কোনো দৰকাৰ নাই আপোনালোকে যিখিনি কিতাপৰ ধৰি লওক 10টা পেজ আছে সেই 10টা পেজৰ ধৰি লওক আপোনালোকক মাত্ৰ 4টা পেজৰ প্ৰয়োজন আছে চ' 6টা পেজ পঢ়াৰ দৰকাৰ নাই চ' আপোনালোকে কোনটো পঢ়িব সেই 4টা পেজে পঢ়িব ভালদৰে পঢ়িব যাতে তাৰ পৰা যিকোনো কুৱেশ্যন নাহক কিয় আপোনালোকে আৰামছে ছল্ভ কৰিব পাৰিব ঠিক আছে চ' আপোনালোকৰ মাইণ্ডছেটটো সদায় এনেকুৱা ধৰণৰ বনাই ল'ব ষ্ট্ৰং বনাই ল'ব কেতিয়াও উইক বুলি নিজকে নাভাবিব পুৰা ষ্ট্ৰং কৰি ল'ব নিজৰ মাইণ্ডছেটটো ঠিক আছে নেক্সট আমাৰ মেইন পইণ্টটো হৈ গ'ল আমাৰ ৱৰ্কিং প্ৰফেশ্যনেলসকলৰ কাৰণে তেওঁলোকক যে মই ক'লো যে টাইমৰ কথা কেনেকৈ মিলাব লাগিব কেনেকৈ পঢ়িব লাগিব চ' সেইখিনিৰ ওপৰত মই অকণমান আপোনালোকক কৈ দিম চাওক আপোনালোকৰ ডেইলি যিটো টাইম টেবুল হয় এই ডেইলি টাইম টেবুলটো মই আপোনালোকক ক'ব নাযাওঁ যে আপোনালোকৰ কেনেকুৱা হয় কি বতৰা ঠিক আছে আপোনালোকৰ সকলো মেচিয়ৰ হয় আপোনালোকে জানে যে আপোনালোকৰ যিটো টাইম আছে টাইম একেবাৰে কম আপোনালোকৰ কিন্তু আপোনালোকে সেই টাইমটো কেনেকৈ ইউজ কৰিব লাগে আপোনালোক সকলোকে জানে হয় চ' 9 to 5 জব কৰিব দেন আপোনালোকে কি আহিব আপোনালোকৰ সেই যিটো কাম থাকে যিখন সময় থাকে সেই সময়খনত আপোনালোকে কেনেকৈ ইউজ কৰিব লাগে ভালদৰে এইখিনি বস্তু আপোনালোকে মোতকৈ বেছি ভালকৈ আপোনালোকে জানিব চ' মই জাষ্ট ইয়াত আপোনালোকক এটা বস্তু এড কৰিম দুটা বস্তু এড কৰিম এটা বস্তু নহয় এই দুটাৰ ভিতৰত আপোনালোকে কোনোবা এটা বস্তু ল'ব পাৰে এটাটো হৈছে 3-to-1 ৰুল 3-to-1 ৰুল চ' 3-to-1 ৰুলত কি হয় মই এবাৰ কৈ দিছোঁ আমি 3 আৱাৰ্ছ কি কৰিব লাগিব সদায় ৰিডিং কৰিব লাগিব সদায় পঢ়িব লাগিব ঠিক আছে 2 আৱাৰ্ছ বা 2 আৱাৰ্ছ নহয় 2 ছাবজেক্ট আমি কি কৰিব লাগিব ডেইলি পঢ়িব লাগিব ঠিক আছে আৰু 1টো হৈছে কি আমাৰ 1 আৱাৰ্ছ আমি সদায় ৰিভিজন ছেশ্যন হিচাপে ৰাখিব লাগিব মনত ৰাখিব যে 1 আৱাৰ আমি কি কৰিব লাগিব সদায় ৰিভিজন ছেশ্যন হিচাপে ৰাখিব লাগিব ত' এইটো হৈছে 3-to-1 ৰুল য'ত আমি 3 ঘণ্টা পঢ়িম ডেইলি 2টা ছাবজেক্ট পঢ়িম আৰু 1 আৱাৰ আমি কি কৰিম ৰিভিজন ছেশ্যন হিচাপে ৰাখিম আৰু সদায় মনত ৰাখিব এজ এ ৱৰ্কিং প্ৰফেশ্যনেল আপোনালোকৰ কাৰণে এই যিটো ৰিভিজন ছেশ্যন সেইটো কিন্তু বহুত ডাঙৰ এটা ৱেপন হয় আপোনালোকে এই ৱেপনটো ভালদৰে ইউজ কৰিব নোৱাৰিলে কিন্তু বহুত ডাঙৰ প্ৰব্লেম হৈ যাব চ' এই ৱেপনটো আপোনালোকে ভালদৰে ইউজ কৰিব ঠিক আছে নেক্সট হৈ গ'ল যে ছেকেণ্ড ফৰ্মুলাটো কি হয় 2-1-1 ফৰ্মুলা চ' 2-1-1 ফৰ্মুলাটো কি হয় আপোনালোকৰ ডেইলি 2 আৱাৰ্ছ পঢ়িব 1 আৱাৰ আপোনালোকে কি কৰিব মোক দিব প্লাছ যিকোনো ধৰণৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব আৰু 1 আৱাৰ কি কৰিব আপোনালোকে সদায় 1 আৱাৰ সদায় ৰিভিজন কৰিব 1 আৱাৰ সদায় ত' এই 1 আৱাৰটো আপোনালোকৰ বাবে বহুতেই বেছি ইম্পৰ্টেণ্ট লাগিলে আপোনালোকে বাকীখিনি কৰা নাই কিন্তু 1 আৱাৰটো ৰিভিজনটো আপোনালোকে কৰিবই লাগিব ঠিক আছে চ' ধৰি লওক আজি দিনটো বহুত কাম আছিলে আপোনালোকে আহিবলৈ সময় নাপালে পঢ়িবলৈ সময় নাপালে কিন্তু লাষ্টত হোৱাৰ আগত আপোনালোকে মোবাইলটো চোৱাৰ পিছত কি কৰিব পাৰে সদায় 1 ঘণ্টা এটা ৰিভিজন মাৰিব পাৰে আৰু সেই 1 ঘণ্টাটো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকে সেই 1 ঘণ্টাটো মিছ নকৰিব সদায় সেই 1 ঘণ্টাটো আপোনালোকৰ লগত ৰাখিব ঠিক আছে 24 ঘণ্টাৰ পৰা 1 ঘণ্টা এটা আপোনালোকৰ নিজৰ কাৰণে নিজৰ ফিউচাৰৰ কাৰণে আপোনালোকে ৰাখিব পাৰিব আৰু সেই 1 ঘণ্টাটো আপোনালোকে ৰাখিব লাগিবই যেনেকৈ হ'লেও ঠিক আছে চ' মনত ৰাখিব এই 1 ঘণ্টাটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' এই 1 ঘণ্টাটো আপোনালোকে সদায় লগত ৰাখিব ঠিক আছে চ' এই যি দুটা ৰুল আছে এই ৰুল দুটা ইউজ কৰিলে আপোনালোকে কি হ'ব
এই দুটাৰ ভিতৰত কোনোবা এটা ইউজ কৰিব, 3-2-1 ইউজ কৰিব পাৰে, নহ'লে 2-1-1 ইউজ কৰিব পাৰে। এই দুটাৰ ভিতৰত কোনোবা এটা ইউজ কৰিব আপোনালোকৰ ডেইলি টাইম টেবুলটোত, ঠিক আছে। আপোনালোকে ৰাতিপুৱা পঢ়িছে ৰাতিপুৱা ইউজ কৰক, ৰাতি পঢ়িছে ৰাতি ইউজ কৰক, যেনেকৈ ইচ্ছা কৰিছে আপুনি তেনেকৈ ইউজ কৰিব পাৰে। খালি এটা বস্তু মনত ৰাখিব, 1 আৱাৰ ৰিভিজন ছেশ্যন ৰাখিবই লাগিব এইটো, অ'কে। নেক্সট আমাৰ পইণ্টটো হৈ গ'ল যে ছাবজেক্ট ৱাইজ আৰু আমাৰ কি আছিলে ৱৰ্কিং প্ৰফেচনেলসকলৰ বিগেষ্ট মিষ্টেক, অ'কে। চাওক মই এটা পইণ্ট, এই দুটা পইণ্ট মিলাই পেলাই আপোনাক কৈ দিওঁ। ছাবজেক্ট ৱাইজ কি হয় কি নহয় বাৰু সেইখিনি মই ক'বলৈ নাযাওঁ, ঠিক আছে, কাৰণ মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ আপোনালোকৰ চিলেবাছৰ ওপৰত। চ' চিলেবাছৰ ভিডিঅ'টো আপোনালোকে চাব, যি মেইন টপিক হয় সেইখিনিৰ ওপৰত মই সেই ভিডিঅ'টো বনাইছোঁ। সেইখিনিৰ ওপৰতে আপোনালোকে কি কৰিব, নিজৰ কামাণ্ডটো ৰাখিব। সেইকেইটা টপিক যদি আপোনালোকে ভালদৰে পঢ়িব, মেথছ হওক, ৰিজনিং হওক, আপোনালোকৰ GS হওক বা ইংলিছ হওক, গোটেইখিনি বস্তুৰ যিখিনি মেইন বস্তু হয় সেইখিনিৰ ওপৰতে আপোনালোকে কি কৰিব, পঢ়িব। আৰু সেইখিনি বস্তুৱে মই সেই ভিডিঅ'টোত দি থৈছোঁ। চ' আপোনালোকে এবাৰ গৈ পেলাই সেই ভিডিঅ'টো চাব সকলোৱে, ঠিক আছে। মেথছ, ৰিজনিং, ইংলিছ, জিকে প্ৰত্যেকটো ইম্পৰ্টেণ্ট টপিক মই তাতে ডিছকাছ কৰিছোঁ। চ' আপোনালোকে গৈ সেই ভিডিঅ'টো চাওক, ঠিক আছে। দেন আহিলে চাওক আমাৰ বিগেষ্ট মিষ্টেকটো কি হয় আপোনালোকৰ, যে আমি কি কৰোঁ এজ এ ৱৰ্কিং প্ৰফেচনেল হৈ পেলাই আমি ভাবোঁ মোৰ ক্লাছ চাই আছে, আপুনি ধৰি লওক অলপ সময়ৰ কাৰণে এনেকৈ ভাবি লওক যে আপোনালোকে মোৰ ক্লাছ চাই আছে, মোৰ ক্লাছৰ কিবা এটা বস্তু আপুনি পঢ়িলে, দেন নেক্সট দিনাখন আপোনালোকে বেলেগ এজন ছাৰৰ কিবা এটা বস্তু পঢ়িলে একেটা ছাবজেক্টৰে। ধৰি লওক মই আপোনালোকৰ মেথছ পঢ়াই আছোঁ, আজি মোৰ চালে, কাইলৈ আপোনালোকে চেম ছাবজেক্টৰে বেলেগ এজন ছাৰৰ কি কৰিলে আপোনালোকে ভিডিঅ' চালে, ঠিক আছে। ত' আপোনালোকে যেতিয়া এটা ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ চ'ৰ্চ ইউজ কৰিবলৈ যাব, আপোনালোকৰ কি হৈ যাব, এটা প্ৰব্লেম হৈ যাব। কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ যাব যে আপোনালোকে কি কৰে, মেথডকেইটা চাই, হয় না, মেথডকেইটা কি হৈ যায়, প্ৰত্যেকৰে বেলেগ বেলেগ মেথড হ'ব পাৰে। আজি মই কিবা এটা মেথডত শিকাইছোঁ, বেলেগ আন এজনে সেইটো মেথডত নিশিকাব পাৰে, তেওঁ বেলেগ এটা মেথডো শিকাব পাৰে, বা তেওঁৰ বেলেগ মেথডটোৰ লগত আন এজনৰ মেথড নিমিলিবও পাৰে। চ' সদায় কি কৰিব আপোনালোকে, যেতিয়া ভাবিছে যে এই ছাবজেক্টটোত আপুনি নোৱাৰে বা এই ছাবজেক্টটো আপুনি পাৰে, যদি আপুনি নোৱাৰে বুলি ভাবিছে তেনেহ'লে ধৰি লওক আপুনি এজন আপোনাৰ কাৰণে যিজন বেষ্ট হয় বুলি ভাবে, ঠিক আছে, তেনেকুৱা এজন মেণ্টৰ আপুনি কি কৰি লওক, বাছি লওক। মই কোৱা নাই যে আপুনি মোকে চাওক বা আন বেলেগকে চাওক, আপুনি যদি মোৰ ভাল পাইছে মোৰ চাওক, বেলেগৰ ভাল পাইছে যদি বেলেগৰ চাওক। কিন্তু এটা বস্তুৱে কাম কৰিব, এটা ছাবজেক্টৰ কাৰণে এটা মেণ্টৰে আপুনি কি কৰিব, চিলেক্ট কৰিব। মানে এটা ছাবজেক্টত এজন মেণ্টৰ, ধৰি লওক মেথছৰ কাৰণে এজন মেণ্টৰ, ৰিজনিঙৰ কাৰণে এজন মেণ্টৰ, ইংলিছৰ কাৰণে এজন মেণ্টৰ, জিকেৰ কাৰণে এজন মেণ্টৰ, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এজন মেণ্টৰ, ইংলিছৰ কাৰণে দুজন, মেথছৰ কাৰণে দুজন, ৰিজনিঙৰ কাৰণে দুজন, তেনেকুৱা কৰি নাথাকিব, ঠিক আছে। যদি তেনেকুৱা কৰিব যায় আপোনালোকৰ কি হ'ব, প্ৰব্লেম হ'ব। আৰু প্ৰব্লেমটো কি হয় আপোনালোকৰ, মানে মেথডবিলাক চবৰে বেলেগ বেলেগ ধৰণৰ হয়। আজি মই কিবা এটা মেথড শিকাইছোঁ, বেলেগে বেলেগ এটা মেথড শিকাব পাৰে। চ' আপোনালোকৰ মেথডত পাজল লাগি যাব আৰু এক্সামত গৈ পেলাই আপোনালোকে সেই পাজলটোত ডাঙৰ এটা প্ৰব্লেমত কি হ'ব, ফেচ কৰিব, ঠিক আছে। চ' সদায় এটা কাম কৰিব, এটাই আপোনালোকে কি কৰিব, মেণ্টৰ হিচাপে আপোনালোকে লৈ ল'ব আৰু সেইজন মেণ্টৰকে আপোনালোকে ফ'ল' কৰিব। তেওঁ যেনেকৈ পঢ়াইছে, যি পঢ়াইছে গোটেইখিনি বস্তু আপোনালোকে কি কৰিব, সেই মেণ্টৰজনৰ পৰাই চাব। আৰু বাকী প্ৰেক্টিচ কৰিবৰ কাৰণে আপোনালোকে সেই মেণ্টৰজনৰ কুৱেশ্যনছখিনিটো প্ৰেক্টিচ কৰিবই, বাকীবিলাক মেণ্টৰো আপোনালোকে কি কৰিব, কুৱেশ্যনছবিলাক প্ৰেক্টিচ কৰিব, কাৰণ প্ৰেক্টিচ কৰাত কোনো বাধা নাই। কিন্তু নিয়মবিলাক বেলেগ বেলেগ যাতে নহয় সেইটোও আপোনালোকে চাব, যাতে আপোনালোকৰ প্ৰব্লেম নহয়। ক্লিয়াৰ হৈছে? চ' আপোনালোকে এজন মেণ্টৰ আপোনালোকে বাছি ল'ব যে আপোনালোকে কাৰ বস্তুটো ভালকৈ বুজি পাইছে, কোনে বেছি ভালকৈ পঢ়াইছে, সেইটো বস্তু আপোনালোকে সকলোৱে কি কৰিব, ভালদৰে চাই ল'ব। চাই বুজি পেলাইহে আপোনালোকে কি কৰিব পাৰে, এজন মেণ্টৰ চিলেক্ট কৰিব পাৰে, ঠিক আছে। চ' প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে আপোনালোকে কি কৰিব, এজন মেণ্টৰ চিলেক্ট কৰিব আৰু তেওঁ যি পঢ়াই, যি শিকাই, যেনেকৈ কৰে তেনেকৈ কি কৰিব, গোটেইখিনি বস্তু আপোনালোকে কি কৰিব, কভাৰ কৰিব। থাকিব মনত এইটো বস্তু। চ' বাকী যিসকল মেণ্টৰ আছে, ধৰি লওক মেথছৰ কাৰণে আমাৰ বহুত মেণ্টৰ আছে, হয়, বহুত আপোনালোকে পাই যাব। কিন্তু এজন যেতিয়া আপুনি ফ'ল' কৰিব, তেওঁৰ মেথড যেতিয়া ইউজ কৰিব, বাকী কেইজনৰ কি কৰিব, আপুনি PDF বিলাক বা কুৱেশ্যনছবিলাক আপুনি কি কৰিব, আপোনাৰ যিজন মেণ্টৰ আছে সেই মেণ্টৰে শিকোৱা ধৰণে প্ৰেক্টিচ কৰিব। আৰু তেতিয়া আপুনি চাব আপোনাৰ ডে বাই ডে ইম্প্ৰুভমেণ্টটো বহুত বেছি হৈ আছে। যদি আপুনি মেণ্টৰে যদি দুজন তিনিজন লয়, আপুনি এটা জেগাত আপুনি সদায় ৰখি থাকিব, আপুনি সেই জেগাটোৰ পৰা আগবাঢ়িব নোৱাৰিবগৈ, মানে বুজি পালে। চ' মেণ্টৰ এজন লৈ পেলাই বাকীখিনি মেণ্টৰৰ পৰা আপোনালোকে প্ৰেক্টিচ ছেটটো কি কৰক, লওক আৰু তাৰ পৰা আপোনালোকে কি কৰক, প্ৰেক্টিচ কৰক। সেইটো বস্তু আপোনালোকে ভুল নকৰিব। ছাবজেক্ট ৱাইজ আপোনালোকে সদায় এজন মেণ্টৰে ৰাখিব, ঠিক আছে। চ' এজ এ ৱৰ্কিং প্ৰফেচনেল আপোনালোকৰ কাৰণে একদম পাৰফেক্ট এপ্ৰ'চটো কি হৈছে যে লাৰ্ণ লেছ, ৰিভাইজ মোৰ এণ্ড প্ৰেক্টিচ মেক্সিমাম। চ' আপোনালোকে কি কৰিব, কমকৈ শিকিব, ৰিভিজনটো আপোনালোকে কি দিব, বেছিকৈ দিব, আৰু তাতোতকৈ বেছিকৈ কি কৰিব, প্ৰেক্টিচটো যিমান পাৰে সিমান প্ৰেক্টিচ কৰিব। আপোনালোকে যিমান প্ৰেক্টিচ কৰিব আপোনালোকৰ সিমান লাভ হ'ব, ঠিক আছে। চ' সেইটো বস্তু আপোনালোক সকলোৱে মনত ৰাখিব। চ' এইকেইটাই আছিলে আপোনালোকৰ একদম ডাঙৰ প্ৰব্লেম, যিটো আপোনালোক সকলোৱে ফ'ল' কৰি আছে। চ' এই প্ৰব্লেমটো ছল্ভ হৈ গ'ল এতিয়া। চ' মই কৈ দিলোঁ, বাৰে বাৰে আপোনালোকক কৈ আছোঁ,
10জন মেণ্টৰ এটা ছাবজেক্টৰ কাৰণে নহয়, এটা ছাবজেক্টৰ কাৰণে এজন মেণ্টৰ সাফিচিয়েণ্ট। ঠিক আছে, তো নেক্সট মই আহোঁ আপোনালোকৰ কাৰণে এটা মেইন পইণ্ট, যিটো হৈছে আমাৰ 80-20 ৰুল। চাব 80-20 ৰুলটো কি হয় আপোনালোকৰ, আপোনালোকে যেতিয়া এটা এক্সাম দিবলৈ যায় সেই এক্সামটোত কি দেখা পাব, 20% এনেকুৱা কুৱেশ্যনছ আহে যি আমাৰ ৰিপিটলি আহি থাকে। আজি এক্সামটোত আহিছে, নেক্সট এক্সামত আহিছে, আহিয়ে আছে, মানে বাৰে বাৰে সেইখিনি টপিকৰ ওপৰত কুৱেশ্যনছ আহি আছে বা বাৰে বাৰে সেইখিনি কুৱেশ্যনছ আহি আছে। ঠিক আছে, চ' এটা বস্তু চাব, সেই যিখিনি ৰিপিটকৈ আহি থকা কুৱেশ্যনছ আছে সেই কুৱেশ্যনে আপোনাক এক্সামটোত 80% মাৰ্ক দি আছে। বুজি পালেনে? চ' আমি কি কৰিব লাগিব, এনেকুৱা 20% টপিক উলিয়াই ল'ব লাগিব যিয়ে আপোনাক কি দি আছে, 80% মাৰ্ক দি আছে, যিয়ে আপোনাক 80% কি কৰি আছে, মাৰ্ক দি আছে। চ' সদায় মনত ৰাখিব আপোনালোকে, এজ এ ৱৰ্কিং প্ৰফেশ্যন হৈ আমি উধাই মুধাই গোটেইখিনি পঢ়াৰ কোনো দৰকাৰ নাই। ঠিক আছে, উধাই মুধাই আমি চব বস্তু পঢ়াৰ দৰকাৰ নাই। আমি সদায় এক্সাম ৰিলেটেড বস্তু পঢ়িম, যিখিনি বস্তু এক্সামত বাৰে বাৰে আহি আছে সেইখিনি বস্তু পঢ়িম, যিখিনি MCQ বাৰে বাৰে আমি দেখি আছো চবৰে প্ৰেক্টিচ ছেটত আছে সেইখিনি টপিকৰ ওপৰত আমি বেছিকৈ কি কৰিম, গুৰুত্ব দিম। যিখিনি বস্তু বাৰে বাৰে কৰি থকা হৈছে আমি সেইখিনি বস্তুৱে বেছি ভালদৰে কি কৰিম, বেছি ভালদৰে গুৰুত্ব দিম। ঠিক আছে, চ' এটা বস্তু মনত ৰাখিব, এটা এক্সাম ক্ৰেক কৰিবৰ কাৰণে আপুনি স্মাৰ্টনেছ ৱেটো ইউজ কৰিব লাগিব। ঠিক আছে, আপুনি এনচাইক্লোপিডিয়া হৈ লাভ নাই, কিন্তু সেইটো বস্তু মনত ৰাখিব হা। সদায় আমি স্মাৰ্ট ৱে ইউজ কৰিম, কেনেকৈ আমি এটা এক্সাম ক্লিয়াৰ কৰিব লাগে তাৰ কাৰণে সদায় স্মাৰ্ট ৱেটো আমি কি কৰিম, ইউজ কৰিম। চ' স্মাৰ্ট ৱেটো এইটোৱে যে আপুনি সদায় চাই ল'ব যে আপোনাৰ সেই যিটো 20% আছে সেই 20%-এ আপোনাক 80 মাৰ্কছ দিছে নাই। আৰু এইটো নৰ্মেল ইয়াত দেখা যায় প্ৰত্যেক এক্সামতে এইটো হৈ আছে যে 20% এনেকুৱা টপিক থাকে যিয়ে আপোনাৰ সেই এক্সামটোৰ 80% মাৰ্কছ দি আছে। চ' আমি সেইটো বস্তু প্ৰথমতে কি কৰিম, ক্লিয়াৰ কৰিম। মনত থাকিব, আমি যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্টৰ প্ৰথমতে যিখিনি আমাৰ কমন টপিক হয়, কমন পাৰ্ট হয়, কমন কুৱেশ্যনছ হয়, সেইখিনি আমি কি কৰিম, ক্লিয়াৰ কৰিম। আৰু লাহে লাহে আমি সেইখিনি যেতিয়া ক্লিয়াৰ হৈ আহিব, দেন আমি লাহে লাহে বাকীখিনি টপিকলৈ আমি কি কৰিম, আগবাঢ়িম। হৈছে? ক্লিয়াৰ হৈছে তেনেহ'লে সকলোৰে 80-20 ৰুলটো? চ' সদায় মনত ৰাখিব, 20% এনেকুৱা কুৱেশ্যনছ আছে বা এনেকুৱা টপিক আছে যিয়ে আপোনাক কি কৰিব, এটা এক্সামত 80% মাৰ্ক দিব। আৰু প্ৰথমতে আমি সদায় সেইখিনি বস্তুৱে কৰিম যিটোৱে আপোনাৰ কি আছে, ৱেইটেজটো বেছি আছে, সেইখিনি বস্তু আমি কি কৰিম, আৰম্ভণি কৰিম। আৰু লাষ্টলৈ আমি লাহে লাহে যিখিনি টপিকৰ ধৰি লওক প্ৰয়োজন আছে বাট কমকৈ আছে সেইখিনি বস্তু আমি লাহে লাহে ক্লিয়াৰ কৰিম। অ'কে, বুজি পাইছে সকলোৱে? তেনেহ'লে নেক্সট পইণ্টটোলৈ যাওঁ। চ' নেক্সট পইণ্টটো হৈ গ'ল আমাৰ উইকেণ্ডটো। চাওক, আমাৰ উইকেণ্ড বুলি ক'লে আমাৰ কি হৈ যায়, ছেটাৰডে ছানডে অহাৰ লগে লগে আমাৰ সকলোৰে কি হৈ যায়, মনটো ভাল লাগি যায়, আমি কি কৰিব পাৰোঁ, ফূৰ্তি কৰিব পাৰোঁ, পাৰ্টি কৰিব পাৰোঁ, ৰেষ্ট ল'ব পাৰোঁ, হয়। কিন্তু আপোনালোকৰ এজ এ ৱৰ্কিং প্ৰফেশ্যন আপুনি যদি ভাবিছে মই এবাৰ ADR 3.0 এক্সাম দিম আৰু এবাৰ ক্লিয়াৰ কৰিম, তেনেহ'লে আপোনালোকে এই উইকেণ্ডটো ৱেষ্ট নকৰিব। ঠিক আছে, চ' এই উইকেণ্ডটো মই আপোনালোকক কৈছোঁৱে আগৰ পৰা, যিটো আপোনালোকৰ বাবে কি হয়, এটা গ'ল্ড মাইন হয়। চ' সদায় মনত ৰাখিব, ছেটাৰডে দিনা কি কৰিব আপোনালোকে, ছেটাৰডে দিনা গোটেই উইকটোত আপোনালোকে কি পঢ়িলে, সেই গোটেই বস্তুখিনি কি কৰিব, ৰিভিজন কৰিব। ঠিক আছে, গোটেই বস্তুখিনি আপুনি ৰিভিজন কৰিব। ছেকেণ্ড কথাটো হৈ গ'ল যে ৰিভিজন কৰাটো কৰিলেই লগতে আপোনালোকে কি কৰিব, ছেকশ্যনেল মক দিবলৈ ষ্টাৰ্ট কৰিব। ঠিক আছে, ছেকশ্যনেল মক দিবলৈ ষ্টাৰ্ট কৰিব। এটা টপিকৰ এইটো পঢ়িছোঁ, আনটো টপিকৰ এইখিনি পঢ়িছোঁ, সেই টপিক ৱাইজ আপোনালোকে কি কৰিব, মক দিবলৈ ষ্টাৰ্ট কৰিব। ঠিক আছে, থাৰ্ড পইণ্টটো হৈ গ'ল যে যেতিয়া আপোনালোকে মকখিনি দিলে তাত আপুনি গম পালে যে আপুনি সেই বস্তুখিনি উইক হয়। ধৰি লওক কিবা এটা মেথছৰ এটা টপিক আপুনি পঢ়িছিলে কিন্তু আপুনি এতিয়া তাৰ মক দিওঁতে তাৰ কুৱেশ্যনছখিনি কৰিব পৰা নাই। চ' আপোনালোকে ছেটাৰডে ছানডেত সেইখিনি বস্তু কৰিব। ঠিক আছে, যে যিকেইটা টপিকত আপোনাৰ পঢ়াৰ পিছতো আপোনাৰ ধৰি লওক এটা উইক হৈ আছে, চ' সেই ছেটাৰডে ছানডে সেইকেইটা বস্তু আপুনি ৰিপিটলি পঢ়িব, সেইখিনি বস্তু যিখিনি পইণ্টত উইক হৈ আছে সেইখিনি বস্তু ক্লিয়াৰ কৰিব সদায়। বুজি পাইছে সকলোৱে? আৰু ছানডেৰ দিনাখন আপোনালোকে কি কৰিব, ছানডেৰ দিনাখন সকলোৱে এটলিষ্ট 2টা ফুল মক টেষ্ট দিব। ছানডে দিনা সকলোৱে এইটো কৰিব যে এটলিষ্ট আমি কি কৰিব পাৰোঁ, 2টা ফুল মক টেষ্ট দিব পাৰোঁ। চ' যেতিয়া আপোনাৰ ফুল মক টেষ্ট দিব তেতিয়া আপোনালোকে টাইম মেনেজমেণ্টৰ ওপৰত কথা আহি যাব যে টাইম মেনেজ কৰিব পাৰিছে নাই। ধৰি লওক আপোনাৰ ফুল মক টেষ্টত ধৰি লওক আপোনাৰ 60 মিনিট এটা সময় আছে। ঠিক আছে, 60 মিনিট এটা সময় আছে, কিন্তু আপোনাৰ কুৱেশ্যন মাৰ্কছ 120। অলপ সময় কাৰণে আমি ধৰি লৈছোঁ যে 60 মিনিটৰ 120 কুৱেশ্যন কৰিব লাগে। মেথছ, ৰিজনিং, ছায়েন্স, জিকে, GS, আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, ইংলিছ চব সোমাই আছে সেই আপোনাৰ 120টা কুৱেশ্যনত। ঠিক আছে, ত' আপোনালোকে চাব যে এই 60 মিনিটত আপোনালোকে প্ৰথম যিকেইটা মক দিব যাব তাত আপোনালোকে 60 মিনিটত 60টা কুৱেশ্যন কৰিব নোৱাৰিবও পাৰে।
ঠিক আছে, নোৱাৰাৰ কাৰণে আপোনালোকে হতাশা হৈ নাযাব, মানে আপোনালোকে ভয় নকৰিব বা দুখ নকৰিব, ঠিক আছে। চ' আপোনালোকে চাব নেক্সট উইকলৈ আপোনাৰ সেই 60 মিনিটত যে আপুনি 60টা কুৱেশ্যনছ কৰিব নোৱাৰিলে তাক কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে। চ' এইটোৱে হৈছে আপোনালোকৰ টাইম মেনেজমেণ্ট। চ' আপোনালোকে যিহেতু টাইম বস্তুখিনি কৰাত উইক হৈছে বা বস্তুখিনি কৰাত আপোনাৰ শ্ল' হৈছে, যাৰ বাবে আপোনালোকে 60 মিনিটত 60টা কুৱেশ্যনছ কৰিব পৰা নাই। চ' যিখিনি বস্তু আপোনালোকৰ শ্ল' হৈছে, যিখিনি বস্তু আপোনালোকে কৰোঁতে ধৰি লওক আপোনালোকে টাইম লৈছে, চ' সেইখিনি বস্তু আপোনালোকে কি কৰক, সেই ছেটাৰডে ছানডেত আপোনালোকে কি কৰক, আপোনালোকৰ মানে ষ্ট্ৰং বনাওক, সেইকেইটা বস্তু আপোনালোকে ষ্ট্ৰং কৰক যিখিনি বস্তু আপোনালোকৰ উইক হৈ আছে, ঠিক আছে। চ' ছেটাৰডে ছানডে আপোনালোকৰ কাৰণে একদম বহুত ডাঙৰ প্লাছ পইণ্ট, এইটো গ'ল্ড মাইন হয়। আপোনালোকে এইটো বস্তু কেতিয়াও কি নকৰিব, ৱেষ্ট নকৰিব। ফুল মক দিয়ক, ৰিভিজন দিয়ক, গোটেই ছেশ্যনটো গোটেই সপ্তাহটোত কি পঢ়িলে গোটেইখিনি ৰিভিজন দিয়ক, ছেকশ্যনেল টেষ্ট দিয়ক। লাহে লাহে এনেকৈ যেতিয়া কৰিব আপোনালোকৰ লাহে লাহে কি হৈ যাব, ইম্প্ৰুভমেণ্টটো অহা দেখা যাব। আৰু আপোনালোকে নিজকে গৌৰৱান্বিত কৰিব যে বা মই এই লাষ্ট টেষ্টত দেখোন মই 60টা কুৱেশ্যনত 60 মিনিটত 30টা কুৱেশ্যন কৰিব পৰা নাই, এবাৰ দেখোন মই 60 মিনিটত দেখোন মই 50টা কুৱেশ্যনছ কৰিছোঁ, বা 60 মিনিটত দেখোন মই এতিয়া 60টা কুৱেশ্যনছ কৰিছোঁ। চ' লাহে লাহে আপোনালোকৰ নিজৰে কি হ'ব, ভাল লগা হৈ যাব, ঠিক আছে। চ' এইখিনি বস্তু আপোনালোকে কেতিয়াও মিছ নকৰিব, ঠিক আছে। ছেটাৰডে ছানডেটো সদায় আপোনালোকে কি কৰিব, ইউজ কৰিব, তাক আপোনালোকে ৱেষ্ট হ'বলৈ নিদিব। ক্লিয়াৰ হৈছে তেনেহ'লে আমাৰ ছেটাৰডে ছানডে আমাৰ যিটো প্লেন হ'ব লাগে কেনেকুৱা, সেই প্লেনটো। দেন আহিলে আমাৰ এতিয়া নেক্সট মেইন পইণ্টটো যিটো হৈছে আমাৰ মক টেষ্ট। চ' মক টেষ্ট চাওক, মক টেষ্ট আমি সকলোৱে দিওঁ হা, আপুনিও দিয়ে, মই দিওঁ, চবেই দিয়ে। চ' কিন্তু মক টেষ্ট দিয়াটো আচল কথা নহয়। মক টেষ্ট দিলে যে আপুনি কিবা এটা এক্সাম ক্লিয়াৰ কৰিব পাৰিব সেইটো কথা নহয়। মক টেষ্টটো দিব লাগে কিয়, এনালাইচিছ কৰিবৰ কাৰণে। এনালাইচিছ কি কৰিম, আপুনি কেনেকৈ ধৰণে কুৱেশ্যন এটা কৰিছে, আপোনাৰ কোনটো পইণ্টত ষ্ট্ৰং হৈ আছে, কোনটো পইণ্ট উইক হৈ আছে, সেই গোটেইখিনি বস্তু জানিবৰ কাৰণে আমি মক টেষ্ট দিব লাগে। ভয় নকৰিব, ভুল হ'লেও হ'ব, শুদ্ধ হ'লেও হ'ব, সদায় কি কৰিব, মক টেষ্ট দিব। মক টেষ্ট দিলে আপুনি জানিব যে আপুনি মানে কি বুলি ক'ম আৰু এতিয়া, কিমান পানীৰ মাছ হয়নে, আপুনি কিমান পানীৰ মাছ হয় সেইটো আপুনি গম পাব। মানে ধৰি লওক আপুনি এটা পইণ্ট গম পাইছে যে মই জিকেত মই ভাল, বঢ়িয়া, বহুত ভাল, কিন্তু মই ৰিজনিঙত কম, মেথছত মই কম, ইংলিছত মই বঢ়িয়া। ত' যিকেইটা বস্তু আপোনাৰ ষ্ট্ৰং হয় সেইখিনি আপুনি এতিয়া কমকৈ গুৰুত্ব দিলেও হৈ যাব। দেন যিকেইটা পইণ্টত আপোনাৰ বা যিকেইটা ছাবজেক্টত বা যিকেইটা টপিকত আপুনি উইক, সেইকেইটা টপিকত আপুনি কি কৰিব লাগিব, অলপ নিজৰ কামাণ্ডটো বঢ়াব লাগিব, তাত আপুনি অকণ টাইমটো বেছি দিব লাগিব। চ' এই গোটেইখিনি বস্তু আপুনি কেতিয়া গম পাব, যেতিয়া আপুনি মক টেষ্টটো দিব আৰু তাক এনালাইচিছ কৰিব। মক টেষ্টটো দিয়ে মাৰ্কছকেইটা চাই থৈ দিলে নহ'ব, মক টেষ্টটো সদায় এনালাইচিছ কৰিব শিকিব লাগিব। কি হৈ আছে, ক'ত কি ভুল হৈ আছে, কেনেকৈ কৰিব লাগিব, কেনেকৈ টাইমটো মিলাব লাগিব, গোটেইখিনি বস্তু আপুনি বুজি পাব যেতিয়া মক টেষ্ট এটা এনালাইচিছ কৰিব। আৰু এনালাইচিছ কৰাটো বহুতেই বেছি ইম্পৰ্টেণ্ট মক টেষ্টৰ, ঠিক আছে। চ' এইটোৱে কথা আছে মক টেষ্টৰ ওপৰত। চ' মক টেষ্ট দিয়াটোত গুৰুত্ব নিদিব, মক টেষ্টটোত কেনেকৈ আপোনালোকে এনালাইচিছ কৰিছে, যিকেইটা পইণ্ট ক'লো, টাইম, টপিক, ষ্ট্ৰং টপিক, উইক টপিক, সেইখিনিৰ ওপৰত আপোনালোকে কি কৰিব, গুৰুত্ব দিব মক টেষ্টৰ ক্ষেত্ৰত। ক্লিয়াৰ হৈছে সকলোৰে। চ' এইটো আছিলে আমাৰ মক টেষ্টৰ ওপৰত। নেক্সট পইণ্টলৈ যাওঁ তেনেহ'লে আমাৰ নেক্সট মেইন পইণ্টটো হৈ গ'ল কি, আমাৰ ৱৰ্কিং প্ৰফেশ্যনেলসকলৰ এটা কমন মিষ্টেক থাকে, ঠিক আছে। চ' ৱৰ্কিং প্ৰফেশ্যনেলসকলৰ কমন মিষ্টেক কি হয়, যে মিষ্টেক নম্বৰ 1 বাৰ মিষ্টেকখিনিৰ কথা কৈ আছোঁ মই। ত' এই যিকেইটা কমন মিষ্টেক হয়, এই কমন মিষ্টেককেইটা আমাৰ কি হয়, সকলোৱে কৰে। মই অকল ৱৰ্কিং প্ৰফেশ্যন বুলি নকওঁ, সকলোৱে কৰে। কিন্তু মই যিহেতু আজি ৱৰ্কিং প্ৰফেশ্যনেলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, চ' তেওঁলোকৰ কাৰণে মই কৈছোঁ। চ' এই মিষ্টেককেইটা আমি কি কৰিব লাগিব, শুধৰাব লাগিব। আৰু আপোনালোকে চাওক, এইকেইটা মিষ্টেক আপোনালোকে কৰে নে নকৰে মোক এবাৰ জনাব সকলোৱে কি কৰে, এইকেইটা মিষ্টেক কৰে। যে প্ৰথম মিষ্টেকটো হৈ গ'ল যে আমাৰ নটিফিকেশ্যন আহিলেহে মই পঢ়িম, তাৰ আগত মই নপঢ়োঁ, সেইটো হৈ গ'ল আমাৰ প্ৰথম মিষ্টেক। চ' চাব, চ' নটিফিকেশ্যন আহিলেহে যে মই পঢ়িম, কিয় পঢ়িম, এতিয়াৰ পৰা পঢ়িলে মোৰ কি ক্ষতি আছে, এতিয়াৰ পৰা যদি মই পঢ়ি থাকোঁ মোৰ কি হ'ব, অলপমান মোৰ যিটো চিলেবাছ হয় সেইটো মোৰ আগতে সোনকালে শেষ হ'ব, মই বেছিকৈ ৰিভিজন দিব পাৰিম, মই বেছিকৈ পঢ়িব পাৰিম। চ' মই নটিফিকেশ্যন অহালৈকে ৰখিম কিয়, হয়নে। চ' নটিফিকেশ্যন অহালৈকে কেতিয়াও আপোনালোকে ৰখিব নালাগে, সদায় ট্ৰাই কৰিব। যদি আজি এই ভিডিঅ'টো চাই আছে বা কাইলৈ যদি এই ভিডিঅ'টো চাই আছে, যেতিয়াই নাচাওক কিয় ভিডিঅ'টো শেষ হোৱাৰ পিছতে আপোনালোকে সদায় ট্ৰাই কৰিব যে আপোনালোকে কি কৰিব লাগে, আপোনালোকৰ যিটো জাৰ্ণি হয় ADARE 3.0 প্ৰিপেৰেশ্যনৰ, সেই জাৰ্ণিটো ষ্টাৰ্ট কৰিব লাগে। যদি ভিডিঅ'টো শেষ হৈছে, অ'কে, বন্ধ কৰক, আপুনি চিলেবাছটো ডিছকাছ কৰক। চিলেবাছটো ডিছকাছ কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো মই অলৰেডি কৈছোঁ চাবৰ কাৰণে, ভিডিঅ'খিনি চাওক, চিলেবাছখিনি লিখক, ক'ৰ পৰা পঢ়িব, কেনেকৈ পঢ়িব, গোটেইখিনি আপোনালোকে এদিনৰ ভিতৰতে চাই লওক। দেন আপোনালোকে নেক্সট দিনাখনৰ পৰা আপোনালোকে কি কৰক, নিজৰ প্ৰিপেৰেশ্যন জাৰ্ণিটো আৰম্ভ কৰক। নটিফিকেশ্যনৰ কাৰণে ৰখি থাকিলে আপোনালোকৰ প্ৰব্লেম হৈ যাব, কাৰণ অকল আপুনি ইয়াতে প্ৰিপেয়াৰ কৰি থকা নাই, আন 10জনে প্ৰিপেয়াৰ কৰি আছে। যদি আপুনি নটিফিকেশ্যনৰ কাৰণে ৰখি যায়, এনেও আপোনাৰ হাতত টাইম কম, আৰু নটিফিকেশ্যন অহাৰ পিছত যদি আপুনি পঢ়িম বুলি ভাবে, চ' আন 10জন ফুল টাইম এছপাইৰেণ্টে কি কৰিব, আপোনালোকে বহুত বেছি আগত গুচি যাব আৰু আপুনি থাকি যাব। বুজি পাইছেনে মোৰ কথাটো। চ' আপুনি সেইটো ভুল কেতিয়াও নকৰিব, যিহেতু আপোনালোক আমাৰ এজন ভিউৱাৰ্ছ হয়। চ' আমি সকলোকে বিচাৰোঁ
এই এক্সামটো ক্লিয়াৰ কৰাটো চ' আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যে নটিফিকেশ্যন অহাৰ কাৰণে নহয় আহাৰলৈকে ৰখি থাকি লাভ নাই আৰম্ভ কৰিব আছে যদি এতিয়াৰ পৰাই কৰিব লাগিব যদি ভাবিছে আপুনি জাষ্ট এনেহে এক্সামটো দিয়ক তেতিয়া আপুনি নপঢ়িলেও হৈ যাব কিন্তু যদি ভাবিছে আপুনি যে এক্সামটো দিম ক্লিয়াৰ কৰিম দেন আৰম্ভ কৰক এতিয়াৰ পৰাই আজিৰ পৰাই হৈছে চ' প্ৰথম মিষ্টেকটো কেতিয়াও নকৰিব তেনেহ'লে সেকেন্ড মিষ্টেকটো হৈ গ'ল যে 6-7 আৱাৰ্ছৰ এটা ইম্পচিবল প্লেন বনোৱা চাওক আপোনালোকে এজ এ ৱৰ্কিং প্ৰফেশ্যন 9 to 5 জব কৰিব যদি আপোনালোকে ঘৰৰ বাহিৰত আছে ভাত চাত বনোৱা কিবা কিবি ঢেৰ কিবা কিবি থাকে আপোনালোকৰ হয়নে চ' 6-7 ঘণ্টাৰ এটা অদ্ভুত প্লেন বনাই লাভ নাই ঠিক আছে এটা ষ্টাডি প্লেন বনাইছে 6-7 ঘণ্টা যে ৰাতিপুৱা মই 4টাত উঠি পেলাই পঢ়িম ৰাতি মই 1টালৈকে পঢ়িম এনেকুৱা ধৰণৰ কিবা অদ্ভুত প্লেন বনাই লাভ নাই চ' আপোনালোকে এটা বস্তু মনত ৰাখিব আপোনালোকে 3 ঘণ্টাই পঢ়িব কিন্তু কণ্টিনিউৱাছলি পঢ়িব সেই 3 ঘণ্টাত ফাং নহয় সেই 3 ঘণ্টা যেতিয়া মই পঢ়িছো মই অকল পঢ়িম এটা বস্তুতে ফ'কাছ কৰিম মই বেলেগ বাহিৰৰ দুনিয়াৰ কথা মই একো ভাবি নাথাকো মই যিহেতু পঢ়িছো মই অকল পঢ়িহে থাকিম মই বেলেগ একো নাভাবো ঠিক আছে মোৰ বস্তুটো ক্লিয়াৰ হৈছে যেতিয়া আপোনালোকে পঢ়িব দেন সেই বস্তুটোহে পঢ়িব তাৰ বাহিৰে বেলেগ একো বস্তুটো আপোনালোকে কি কৰি থাকিব নালাগে মানে আপুনি ভাবি থাকিব নালাগে মাথা মাৰি থাকিব নালাগে জাষ্ট যিহেতু মই 1 ঘণ্টা পঢ়িছো অ'কে মই 1 ঘণ্টা পুৰা মন দিহে পঢ়িম সেই 1 ঘণ্টাত মই বেলেগ কথা বেলেগ দুনিয়াৰ কথা একোৱেই নাভাবো ক্লিয়াৰ হৈছে চ' সেইটো বস্তু আপোনালোকে কি কৰিব সদায় মনত ৰাখিব যেহেতু আপোনালোকৰ কি লাগে ষ্টাডি প্লেনটো এটা বনাবই লাগিব এটা টু ডু লিষ্ট বনাই ল'ব আপোনালোকে যিটো টাৰ্গেট থাকে সেই টাৰ্গেটটো ফিল কৰিবৰ কাৰণে এটা ৰাতিপুৱাই টু ডু লিষ্ট এটা বনাই ল'ব যে মই আজিৰ ভিতৰত এইকেইটা টাৰ্গেট কৰিব লাগিব এইকেইটা কমপ্লিট কৰিব আছে যিহেতু আপোনালোকৰ হাতত সময় কম টাৰ্গেট বনাই পঢ়াটো আপোনালোকৰ বাবে বেষ্ট ৱে চ' আপোনালোকে টাৰ্গেট বনাই ল'ব যে আজি এইখিনি মই কৰিম এইটো মক দিম এনেকৈ আপোনালোকে এটা টু ডু লিষ্ট বনাই ল'ব আৰু ৰাতি শোৱাৰ আগে সেই টু ডু লিষ্টটো টিক কৰিব যে আপুনি কিখিনি কমপ্লিট কৰিব পাৰিলে যিখিনি নোৱাৰিলে নেক্সট দিনালৈ থৈ দিয়ক নেক্সট দিনা সেইখিনি বস্তু কৰিব লাগিব ঠিক আছে চ' 6-7 ঘণ্টাৰ এটা অদ্ভুত প্লেন নবনাব যিমান সময় পঢ়িব পাৰে 3 ঘণ্টা 4 ঘণ্টা যিমান সময় পঢ়িব পাৰে ভালদৰে পঢ়িব পাৰে সিমান সময়হে আপোনালোকে এটা কি কৰক ষ্টাডি প্লেন বনাওক ঠিক আছে নেক্সটটো হৈ গ'ল যে অলৰেডি কৈছো যে আপোনালোকে মাল্টিপল বুকছ মাল্টিপল PDF মাল্টিপল চেনেলছ এটা ছাবজেক্টৰ কাৰণে আপোনালোকে ফ'ল' কৰি লাভ নাই তেওঁলোকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে সিহঁতৰ বস্তুখিনি লওক প্ৰেক্টিছ ছেটখিনি লওক কিন্তু যদি আপুনি কিবা এটা বস্তু পঢ়িছে কিবা এটা ছাবজেক্ট যদি পঢ়িছে সদায় এটা মেণ্টৰ এজন মেণ্টৰে আপোনাক কি কৰিব চিলেক্ট কৰিব আৰু এজন মেণ্টৰক যেতিয়া চিলেক্ট কৰিব তেওঁ আপোনালোকক বহুত আগুৱাই লৈ যাব ঠিক আছে চ' আপোনালোকে তাক লৈ চিন্তা কৰিব নালাগে যিকোনো এজন মেণ্টৰ চিলেক্ট কৰি লওক আপুনি যাৰ কথা বুজি পাইছে যাৰ বস্তুৱে লগত আপুনি ৰিলেট কৰিব পাৰিছে যাৰ লগত আপুনি কি কৰিছে আপোনাৰ মিলিছে তেওঁ পঢ়োৱাখিনি আপুনি বুজি পাইছে চ' তেনেকুৱা এজন মেণ্টৰক চিলেক্ট কৰক যিয়ে আপোনাক কি কৰিব সকলো ফালৰ পৰা কি কৰিব আগবঢ়াই লৈ যাব পাৰিব ঠিক আছে চ' মাল্টিপল মেণ্টৰ্ছ মাল্টিপল বুকছ মাল্টিপল PDFs আমি ফ'ল' নকৰোঁ আমি মেণ্টৰ হিচাপে এজনকে ফ'ল' কৰিম আৰু বাকী সকলোৰে আমি কি কৰিম কুৱেশ্যনছবিলাক প্ৰেক্টিছ ছেটবিলাক আমি ল'ম আৰু তাক আমি প্ৰেক্টিছ কৰিম ঠিক আছে সেইটো মিষ্টেক আপোনালোকে নকৰিব নেক্সট মিষ্টেকটো হৈ গ'ল আপোনালোকৰ ৰিভিজন নকৰা চাব চ' আপোনালোকক মই বাৰে বাৰে কৈ আছো এই ৰিভিজনটো আপোনালোকৰ বাবে পুৰা ষ্ট্ৰংগেষ্ট ৱেপন হয় ঠিক আছে ৰিভিজন নকৰাকৈ নাথাকিব আপোনালোকে এটা কাম কৰিব দিনটো ৰাতিটো মিলাই যিমানখিনি পঢ়িলে পোৱাৰ আগত বিছনাখনত পৰাৰ লগে লগে আপোনালোকে ভাবিব মনত যে মই আজিৰ দিনটোত ইমানখিনি পঢ়িলো এইখিনি পঢ়িলো এনেকৈ পঢ়িলো গোটেইখিনি বস্তু যিখিনি পঢ়িলে মনৰ ভিতৰতে এটা আপোনালোকে ছবি বনাই ল'ব যে এটা চাৰ্কেল বনাই ল'ব বা যিয়ে নহয় আকৌ মনৰ ভিতৰত এটা ছবি বনাই ল'ব আৰু গোটেইখিনি বস্তু সেই ছবিটোতে আপোনালোকে কি কৰিব ৰাখিব যাতে আপোনালোকে কি নহয় পাহৰি নাযায় এনেকৈ যেতিয়া আপোনালোকে ৰিভিজন কৰিব ষ্টাৰ্ট কৰিব আপোনালোকে কোনো বস্তু পাহৰি নাযায় সেইটো বস্তু সদায় মনত ৰাখিব ঠিক আছে ৰিভিজনটো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট ৰিভিজন কৰিবই আপোনালোকে নেক্সট হৈ গ'ল মক টেষ্ট ফিয়াৰ চ' আপোনালোকে এইটোৰ কাৰণে ভয় কৰিব নালাগে মক টেষ্টৰ কাৰণে আপোনালোকে ভয় কৰিব নালাগে চ' মক টেষ্ট মই ক'লোৱে মক টেষ্টত আপুনি কম মাৰ্ক পাওক একো নাপাওক 0 পাওক একো কথা নাই আপুনি শিকিবৰ কাৰণে মক টেষ্ট দিব লাগে মক টেষ্টক ভয় নকৰিব মক টেষ্ট দিয়ক ঠিক আছে নেক্সট মোৰ পইণ্টটো হৈ গ'ল কি যে 6 নম্বৰ মিষ্টেক যে আমি কম্পেৰিজন কৰিব বিচাৰিছো চ' কম্পেৰিজন আমি ফুল টাইম এছপাইৰেণ্টৰ লগত যদি কৰিবলৈ যাওঁ তেনেহ'লে প্ৰব্লেম আপোনাৰ হ'ব তেওঁলোকৰ নহয় কাৰণ তেওঁলোক ফুল টাইম এছপাইৰেণ্ট তেওঁলোকে দিনটো পঢ়ি থাকিব পাৰে আপুনি নহয় আপুনি এজন ৱৰ্কিং প্ৰফেশ্যনেল আপুনি কিবা চাকৰি কৰি আছে কিবা আপুনি কাম কৰি আছে হয় চ' আপুনি তেওঁলোকৰ লগত নিজক কম্পেয়াৰ কৰি লাভ নাই আপুনি সদায় কম্পেয়াৰ কৰিব নিজৰ লগত মই আপোনাক বাৰে বাৰে কৈ আছো আজি যিখিনি কৰিছে সেইখিনি কালিৰ লগত আপুনি কম্পেয়াৰ কৰিব কালি যিখিনি কৰিছে পৰহিৰ লগত কম্পেয়াৰ কৰিব ডে বাই ডে আপোনাৰ ইম্প্ৰুভমেণ্ট হৈছে নাই আপুনি সেইখিনি চাব আপুনি আপোনাৰ লগত কম্পেয়াৰ কৰক বেলেগ 10জনৰ লগত কম্পেয়াৰ কৰি কেতিয়াও লাভ নাই সদায় কম্পেয়াৰ আপুনি নিজৰ লগত কৰিব লাগিব আৰু তেতিয়াহে আপোনাৰ কি হ'ব উন্নতি হ'ব চ' আপুনি বেলেগৰ লগত কম্পেয়াৰ কৰি থাকিলে মেইনলি ফুল টাইম এছপাইৰেণ্টৰ লগত আপুনি যদি কম্পেয়াৰ কৰিব যায় প্ৰব্লেম আপোনাৰ হ'ব ধৰি লওক আপোনাৰ লগৰ এজন আছে যি চাকৰি নকৰে তেওঁ ফুল টাইম এছপাইৰেণ্ট হয় তেওঁ যেতিয়া আপোনাৰ ওচৰত আহিবলৈ ক'ব যে মই আজি মেথছৰ 4টা টপিক খতম কৰি দিলোঁ তেতিয়া আপুনি ভাবিব যে মইতো আজিলৈকে মেথছৰ টপিকেই চোৱা নাই চ' আপোনাৰ মনত এটা ভাৱ আহিবই নৰ্মেলি আহিব এটা ভাৱ
চ' সেইকাৰণে মই বাৰে বাৰে কৈছোঁ কেতিয়াও আপুনি এজন ৱৰ্কিং প্ৰফেচনেল হৈ পেলাই এটা ফুল টাইম এছপাইৰেণ্টৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিব, লছ আপোনাৰ হ'ব সদায়। ঠিক আছে, চ' এইকেইটা আছিলে আমাৰ কমন মিষ্টেক। চ' এই মিষ্টেকখিনি আমি কি কৰিব লাগিব, শুধৰাব লাগিব। সকলোৱে মই এতিয়ালৈকে যিমানখিনি কথা কৈছোঁ বুজি পাইছে, সকলোৱে ক্লিয়াৰ হৈছে। মই আপোনালোকৰ মনত যিখিনি ডাউট আছিল, যিখিনি প্ৰশ্ন আছিলে, সকলোখিনি মই আজি ইয়াতে ডিছকাছ কৰিছোঁ। সকলোৱে এইখিনি বস্তু ডিছকাছ মানে বুজি পাইছে ন, মই যিখিনি বস্তু ডিছকাছ কৰিছোঁ সকলোৱে ক্লিয়াৰ হৈছে, হয়। চ' মই বেছি দীঘলীয়া আৰু ভিডিঅ'টো কৰি নাথাকোঁ, ঠিক আছে, মই বেছি দীঘলীয়া আৰু ভিডিঅ'টো কৰি নাথাকোঁ। এটা বস্তু মই মনত ৰাখিব আপোনালোকে সকলোৱে, যে আপোনালোকৰ যিটো উইক বুলি নকওঁ, আপোনালোকৰ কি হয় মানে টাইম কম ন, আপোনালোকৰ হাতত টাইম কম। চ' এইটো আপোনালোকৰ উইক পইণ্ট বুলি আপোনালোকে ভাবিব পাৰে, বাট মানে মোৰ মতে কি হয়, সেইটো আপোনালোকৰ উইক পইণ্ট আপোনালোকে সেইটো ষ্ট্ৰংগেষ্ট পইণ্ট বনাব পাৰে। কেনেকৈ বনাব পাৰে মানে, ধৰি লওক আপোনালোকে মানুহক দেখাব পাৰে যে আমি কম সময়ৰ ভিতৰত কেনেকৈ পঢ়ি পেলাই আমি এটা কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছোঁ। চ' আপোনালোকৰ যিটো উইক পইণ্ট থাকিব, সেই উইক পইণ্ট আপোনালোকে কি কৰিব, আপোনালোকৰ এটা ষ্ট্ৰংগেষ্ট পইণ্ট বনাব। ঠিক আছে, নিজকে কেতিয়াও আপোনালোকে উইক বুলি নাভাবিব, সেই বহুত ডাঙৰ কথা এইটো। নিজক যেতিয়া আপোনালোকে উইক বুলি ভাবিব, আপোনালোকে 90% এক্সামটোৰ কাৰণে যি প্ৰিপেয়াৰ চলাই আছিলে, সেই প্ৰিপেয়াৰেশ্যনৰ হাৰি সেই তেতিয়াই গুচি গ'ল, যেতিয়া আপোনালোকে নিজক উইক বুলি ভাবিছে। পাৰে নোৱাৰে কেতিয়াও নিজক উইক বুলি নাভাবিব, আপুনি সদায় ষ্ট্ৰংগেষ্ট হয়, আপোনাৰ সমান কোনো নহয়, তেনেকেই ভাবিব। ঠিক আছে, চাওক আপোনালোকৰ হাতত সময় নাই, কিন্তু আপুনি এতিয়ালৈকে ভাগৰি যোৱা নাই। আপোনাৰ হাতত চাব মানে সময়টো যিহেতু কম আপোনালোকৰ, হয় নাই, আপোনাৰ যিহেতু সময়টো কম, চ' আপুনি মনত কেতিয়াও এইটো ফিল নানিব যে মোৰ সময় নাই, চ' মই এটা বস্তু মই ক্লিয়াৰ কৰিব পৰা নাই, বা মই এক্সাম দিব পৰা নাই, বা মই এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰোঁ, এনেকুৱা কথা কেতিয়াও মনলৈ নানিব দেই। সেইটো বহুত ডাঙৰ এটা কি হৈ যায়, মাইনাছ পইণ্ট হৈ যাব। চ' আপোনাক সেই পইণ্টটো আপোনাক মনলৈ নানিব। আপোনালোকৰ হাতত যিহেতু সময়টো কম, চ' আপোনালোকে এই সময় কমটো কেনেকৈ মিলাব পাৰে, মই যিখিনি কথা কৈছোঁ সেইখিনিৰ লগত কেনেকৈ ৰিলেট কৰিব পাৰে, আৰু এই উইক পইণ্টটোক আপোনালোকে কেনেকৈ ষ্ট্ৰংগেষ্ট পইণ্ট বনাব পাৰে, সেইটো সম্পূৰ্ণ ডিপেণ্ড কৰিব আপোনালোকৰ ওপৰত। মই যিখিনি আজি কথা কৈছোঁ, যদি সকলোৱে সেইখিনি বস্তু বুজি পাইছে, মোৰ বিশ্বাস আছে আপোনালোকে কি কৰিব পাৰিব, আপোনালোকে সেইখিনি বস্তু ফুলফিল কৰিব পাৰিব, আপোনালোকৰ যাত্ৰাটো কি কৰিব, আৰম্ভ কৰিব পাৰিব। মোৰ সম্পূৰ্ণৰূপে বিশ্বাস আছে। আপোনালোকৰ মনটো সেই দৃঢ় ভাৱটো ৰাখক, সেই বিশ্বাসটো ৰাখক যে আপোনালোকে আহিবলগীয়া যি ADR 3.0 এক্সামটো কি কৰিব পাৰিব, ক্লিয়াৰ কৰিব পাৰিব। সেইটো মনত আপোনালোকৰ দৃঢ় বিশ্বাসটো লাগিব। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম। চ' নিশ্চয় সকলোৱে বুজি পাইছে মই যিকেইটা কথা কৈছোঁ। কাৰোবাৰ যদি ইয়াতে কিবা প্ৰব্লেম আছে, বা কোনোবাই যদি কিবা পইণ্ট বুজি পোৱা নাই, তেনেহ'লে আপোনালোকে আমাক সুধিব পাৰে। আপোনালোকে মোক ধৰি লওক কিবা এটা বস্তু বুজি পোৱা নাই, মোক সোধক। যদি ধৰি লওক আপোনালোকে মোক ভাল নাপায়, বেলেগ এজনক ভাল পায়, তেওঁক সোধক। আমি সকলো আপোনালোকৰ লগত আছোঁ, আপোনালোকক সদায় আমি কি কৰিম, হেল্প কৰিম। আপোনালোকে যদি আমাক কুৱেশ্যন এটা সুধিব, আমি তাৰ এনচাৰটো নিদিয়াকৈ নাথাকোঁ। কিবা এটা টপিক যদি বুজি নাপায়, আপোনালোকে যদি আমাক কমেণ্ট কৰিব, আমি নোকোৱাকৈ কেতিয়াও নাথাকোঁ। আমি সদায় আপোনালোকৰ লগত আছোঁ, আমি সদায় আপোনালোকৰ লগতেই থাকিম। খালি আপোনালোকে আমাক কুৱেশ্যন কৰিব লাগিব যে এইটো আমি বুজি পোৱা নাই, এইটো আমাক কওক। আপুনি মোক ক'বলৈ বেয়া পাইছে, অ'কে, আনজনক ভাল পায় তেওঁক কওক। তেওঁক ক'বলৈ বেয়া পাইছে, অ'কে, মোক ভাল পায় মোক কওক। যাকেই নকওক কিয়, আমি সকলোৱে কি কৰিম, আপোনালোকৰ সেই যিখিনি প্ৰব্লেম থাকিব, সেই প্ৰব্লেমখিনি আমি কি কৰিম, ছল্ভ কৰিম। ঠিক আছে, এইখিনিলৈকে চাগে নিশ্চয় সকলোৱে বুজি পাইছে। চ' মই আপোনালোকৰ লগত শেষত এটা কথাই ক'বলৈ বিচাৰিছোঁ যে আপোনালোক এজ এ ৱৰ্কিং প্ৰফেশ্যন, টাইম কম, সেই উইক টাইমটো আপোনালোকে নিজৰ ষ্ট্ৰংগেষ্ট পইণ্ট বনাওক। যিটো উইক পইণ্ট হয়, সেইটো ষ্ট্ৰংগেষ্ট পইণ্ট বনাওক। ঠিক আছে, চ' নিজক কেতিয়াও হাৰি গৈছোঁ বুলি নাভাবিব। ঠিক আছে, নিজক আপোনালোকে কেতিয়াও উইক বুলি নাভাবিব। আপোনালোকৰ হাতত টাইম কম, কিন্তু আপোনালোক এতিয়ালৈকে শেষ হৈ যোৱা নাই। আপোনালোক ভাগৰুৱা, কিন্তু আপোনালোকে এতিয়ালৈকে হাৰা নাই। চ' নিজৰ মনত দৃঢ় বিশ্বাস ৰাখক যে আহিবলগীয়া যি ADR 3.0 সেই এক্সামটো মই দিম, মই ক্লিয়াৰ কৰিম। এনি হাও আপোনালোকে এই যিটো দৃঢ় বিশ্বাস আছে, যেতিয়া আপোনালোকে এই মনত এই ভাৱটো আনিব পাৰে যে মই এনি হাও এই এক্সামটো ক্লিয়াৰ কৰিম, আপোনালোকৰ 90% নকওঁ বাৰু, 90%টো বেছি হৈ যাব, বাট 70% আপোনালোকৰ কি হৈ গ'ল, প্ৰব্লেম তাতে ছল্ভ হৈ যাব। ঠিক আছে, ত' বাকী আপোনালোকৰ 30% অকণমান কষ্ট কৰিব লাগিব, কিছুমান বস্তু চেক্ৰিফাইচ কৰিব লাগিব। চ' সকলোখিনি মিলাই পেলাই আপোনালোকৰ কি হৈ যাব, এই আহিবলগীয়া যি ADR 3.0 এক্সামটো আছে, আৰামছে ক্লিয়াৰ হৈ যাব। চ' কেতিয়াও আপোনালোকে নিজকে উইক বুলি নাভাবিব। ঠিক আছে, চ' মই আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম। নিশ্চয় মই যিখিনি কথা কৈছোঁ সকলোৱে বুজি পাইছে। যদি আপোনালোকে এতিয়া ভাবিছে যে আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিম বুলি, তেনেহ'লে সকলোৱে মোক কমেণ্টত এবাৰ এটলিষ্ট আপোনালোকৰ কাৰণে, আপোনালোকৰ মনৰ দৃঢ় যিটো বিশ্বাস আছে, সেই বিশ্বাসটো আনিবৰ কাৰণে এবাৰ সকলোৱে কমেণ্টত মোক জনাওক যে আপোনালোকে এবাৰ ADR ক্লিয়াৰ কৰিব পাৰিব নে নোৱাৰে। নোৱাৰে কথা নাহে, পাৰিম বুলি সকলোৱে মোক কি কৰক, কমেণ্ট কৰক। ঠিক আছে, চ' ইয়াতে মই আজিৰ ভিডিঅ'টো শেষ কৰিম। সকলো সুস্থ সবল হৈ থাকক, সকলোৱে নিজৰ প্ৰিপেৰেশ্যনৰ যাত্ৰাটো আৰম্ভ কৰক। ধন্যবাদ।